এটা সন্তোষ হয়। আগত যে মই আৰ্মিত আছিলোঁ, চৰকাৰী চাকৰি কৰি আছোঁ, তাতকেতো 10 গুণ বেছি ছেটিছফেকশ্যন। কাম আৰু এজন নকৰে ন, মানুহ লগতে চামিল হৈ নিজৰ কাৰণে কাম কৰে, তেতিয়া বেছি ভাল লাগে। আৰু সেইটো আজি যে আছে, আমি দুজনে যে আছে হেণ্ড অভাৰ কৰি গুচি গৈছোঁ এতিয়া গুৱাহাটীত, আৰু নিজে চলি আছে। চবকে বেছি ছেটিছফেকশ্যন সেইটোৱে কি ৰাইজে যে আছে নিজেই চলাই আছে, লোকেল মানুহ। আৰু বাকী যে আছে আমি ভাবোঁ কি মতলব এই দুটা বস্তু, সত্যতা আৰু স্বচ্ছতা, এই দুটা বস্তু যদি আমি সবকে প্ৰেৰিত কৰিব পাৰোঁ, সেই দুটা বস্তু আছে হ'ব পাৰে যিকোনো অনুষ্ঠান হয়। আমি চবকে এইটোৱে ক'বলৈ চাওঁ। আপোনালোকে দীৰ্ঘদিনেই চিৰাং জিলাৰ বিশেষকৈ ভিতৰুৱা অঞ্চলত কাম কৰিছে, কি কি চেক্টৰত কাম কৰি আপোনালোকে ভাল পাইছে? আমি কি ৰাইজৰ কাৰণে কাম নকৰোঁ, ৰাইজৰ লগত কাম কৰোঁ। ৰাইজৰ মিলি পেলাই লাগে কি আমিও ৰাইজক লাগে, তেতিয়া আমি কৰি আছোঁ। তো শিক্ষাৰ ক্ষেত্ৰতো কাম কৰিলোঁ, উইভিঙৰ কাম চলি আছে, বহুত দিন পৰা চলি আছে। মহিলাৰ ঘৰুৱা হিংসা যে আমি কওঁ, ঘৰুৱা হিংসা, ইয়াৰ বিৰুদ্ধে কাম কৰিলোঁ। এই যে আছে শান্তি স্থাপনা কৰাৰ কাৰণে জাতিবিলাকক মিলাই পেলাই যে আছে খেলিব লাগে, যাতে আমি এজন বেলেগৰ বিৰুদ্ধে নহয়, চবে মিলি পেলাই যে আছে আইনৰ অধিকাৰটো ল'ব পাৰে। আমি আইনৰ লগত যুঁজিব পাৰোঁ, চৰকাৰৰ লগত যুঁজিব পাৰোঁ, কিবা আমাৰ অধিকাৰ আছে, খাদ্যৰ অধিকাৰ আছে, শিক্ষাৰ অধিকাৰ আছে। আমাৰ দুখীয়া মানুহ যে আছে ভাল শিক্ষা আৰু স্বাস্থ্য দুটাটো কমে কম পাব লাগে। এই চব লৈ যে আছে আমি কাম কৰিছোঁ। এতিয়া যে আছে লাহে লাহে কিছুমান ক্ষেত্ৰত আগবাঢ়ি গৈছে, কিছুমান ক্ষেত্ৰত ইমান আগবাঢ়ি যোৱা নাই, কিন্তু হয় তেনেকুৱা। মই এতিয়া ৰিটায়াৰ কৰিলোঁ, মোৰতো 63 বছৰ হৈ গ'ল। এতিয়া আমাৰ টিম যে আছে চলাই আছে। আৰু আপুনি জানে কি NGO বিলাকৰতো এতিয়া অলপ চৰকাৰে যে আছে ইমান ভালকে নাচায় NGO বুলি ক'লে, তো কিছুমান পইচাৰ অলপ কম হয়। তো য'ত পইচা পায় আৰু মন হয় কাম কৰিবলৈ, এতিয়া ক'লেতো কিছুমান যেনেকুৱা মই কিন্তু ভাবোঁ, সিহঁতক মই কৈ আছিলোঁ কি ক্লাইমেট যে চেঞ্জ হৈ আছে, পুৰা পৰ্যাবৰণ যে বদলি হৈছে, ইয়াৰ ওপৰত কাম কৰিব লাগে। মোৰ হিচাপে যে আছে আজি ইমান দিনৰ পৰা যে চাই আছোঁ, মোৰ আশা নাই কি এই মানুহ জাতিটো 25-30 বছৰকে বেছি বাচিব। আৰু মই ভাবোঁ কি বহুত বেছি কাম কৰিবলগীয়া আছে। আমি যে আছে পলিষ্টাৰ পিন্ধিব নালাগে, কটন লৈ পিন্ধিব লাগে, বিজলী বাৰু বাকী যিমান আমাৰ বস্তু চলোৱা বস্তু আছে একদম কমকে চলিব লাগিব। যে গান্ধীজী কৈ আছিলে কি মানুহৰ নিডছৰ কাৰণে যথেষ্ট বস্তু আছে, কিন্তু গ্ৰীডৰ কাৰণে যে আছে আমাৰ যে আছে যথেষ্ট নাই। আৰু সেইটো দিন দেখা পাওঁ কি হৈ আছে। আৰু ইয়াৰ কাৰণে যে আছে অলপ আমাৰ থকা মেলা বেশভূষা এই সব যে আছে আমি ভালকে চাব লাগে কি পৰ্যাবৰণৰ লগত মিলে নিমিলে। মই আশা কৰোঁ কি আমি বুদ্ধিটো চবৰে ভিতৰত আহিব আৰু আমি অলপ এই সৃষ্টিক বচাব পাৰিম। তো আজি ভাল লাগিছে যে আমাৰ এই চিৰাং জিলাৰ এই যে ৰৌমাৰীত মানে 2000ৰ পৰা যিটো মানে কিবা নন গভৰ্ণমেণ্টেল যিটো অৰ্গেনাইজেশ্যন যিটো গঠন কৰি পেলাই তেখেতসকলে যে আজি মানে 25 বছৰ হ'ল। আজি 25 বছৰ হোৱাৰ পিছত এখেতসকলে আজি এটা মানে মেগাজিন মানে কি কৰিব বিচাৰিছে, পাব্লিছ কৰিব বিচাৰিছে। আৰু আজি ইয়াৰ লগতে কিছুমান ইয়াৰ কাৰ্যসূচী মানে এজেণ্ডা আছে, এইটো লৈ পেলাই আপোনালোক এইটো এখেতসকলে আজি পালন কৰিছে। আৰু ইয়াতে মোক এইটো পাব্লিছ কৰিব মানে এই মেগাজিনটো পাব্লিছ কৰিবৰ কাৰণে উদ্বোধন কৰিবৰ কাৰণে মাতিছে। খুব ভাল লাগিছে। এখেতসকলে 2000ৰ পৰা এখেতসকলে বহুত কাম কৰি আহিছে। যে আমাৰ চিৰাং জিলা এই অঞ্চলত বিভিন্ন ঠাইত শিক্ষাৰ ক্ষেত্ৰত কাম কৰিছে, খেতিৰ ক্ষেত্ৰত কাম কৰিছে, স্কুলৰ ক্ষেত্ৰত কাম কৰিছে, বহুত সামাজিক কাম, ছ'চিয়েল কাম এখেতসকলে কৰিছে। তো ধন্যবাদ দিব লাগিব এখেতসকলৰ যিটো এণ্ডলেছ যিটো চেষ্টা, যিটো ষ্ট্ৰাগল, সেইটো মানে ধন্যবাদ দিব লাগিব। বহুত তেনেকুৱা আমাৰ সমাজত বিভিন্ন জাতি গোষ্ঠী তেনেকুৱা শিক্ষাৰ ক্ষেত্ৰত পিছ পৰি আছে, ক'ৰবাত স্কুল নাই, মানে ক'ৰবাত তেনেকুৱা আমাৰ কি কয় সামাজিকভাৱে দুৰ্বল, অৰ্থাৎ তেনেকুৱা কিছুমান বেমাৰ আজাৰ হোৱা এখেতসকলক মানে সহায় কৰি আহিছে। এইটো মই দেখি আহিছোঁ। আৰু মই আশা কৰিছোঁ যে এখেতসকলৰ যিটো এক্টিভিটিছ, এই এক্টিভিটিছো যদি তেনেকুৱা হৈ থাকে মানে ভৱিষ্যত মানে খুব ভাল হ'ব।
আৰু আমি সেইটোৱে বিচাৰিছোঁ অকল মানে চৰকাৰ হিচাপে কাম কৰিব লাগে সেইটো নহয় এখেতসকলে যদি য'তে এন হিচাপে যিটো কাম কৰি আহিছে সেইটো আজি আমাৰ অঞ্চলত বহুত আমাৰ উপকৃত হৈছে আৰু চৰকাৰে যিটো কৰিছে সেইটো কৰি আছে আমিও কৰি আছোঁ কিন্তু এখেতসকলে মানে নন গভৰ্ণমেণ্টেল মানে হিচাপে যিটো কাম কৰিছে প্ৰশংসনীয়